নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমানলৈকে ভালে কুশলে আছোঁ। আজি যিটো ভিডিঅ' আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ, আজি যিটো মোৰ অভিজ্ঞতাত মানে ইমান দিনে মই মানে আপোনালোকৰ কথা ৰাইজৰ কথা মই শুনিছোঁ। বহুজন মোৰ ঘৰতো আহে, বহুতে মোক ফোনত কৰে। ফোনত যদি দিনটোত মই 20টা ফোন ধৰোঁ তাৰে কিন্তু 2-3টা ফোন সেই একেটা সমস্যাৰ কাৰণে ফোন কৰে। কি পুৰুষ কি মহিলা কোনো বাকি যোৱা নাই, সকলোৱে এটা সমস্যাৰ কাৰণে ফোন কৰে। সেই সমস্যাটো হৈছে পৰকীয়া প্ৰেম। পৰকীয়া প্ৰেম বৰ্তমান এক সামাজিক ব্যাধি, এক ডাঙৰ অপৰাধ। যি অপৰাধটো হয় কিন্তু এক বেমাৰলৈ পৰিণত হৈছে। ই মানসিক শাৰীৰিক এক বেমাৰ বুলি মই ক'ব পাৰোঁ, কাৰণ কোনো মানুহো মানে এনেকুৱা ধৰণৰ বাকী নাই, কি ডক্টৰ কি ইঞ্জিনিয়াৰ, কোন প্ৰফেচাৰ কোন টিচাৰ কোন চাইণ্টিষ্ট হওক, কোনোবা এজন পুলিচ বিষয়া হওক, কোনো মানুহ বাকী যোৱা নাই। সকলোৱে এই ব্যাধিটোত পৰিছে আৰু তেখেতৰ মংগল কামনা কৰি বহুজনে মোক ফোন কৰে বা সেই প্ৰেম বন্ধ হ'বলৈ বা বহুতে সেই চিষ্টেমটো বন্ধ হ'বলৈ মোক মানে পুৰুষেও ফোন কৰে যে তেখেতৰ পত্নীয়ে বেলেগৰ সৈতে প্ৰেমত পৰিছে, কোনোবা এজন পত্নীয়ে ফোন কৰে যে তেখেতৰ স্বামী কোনোবা এজন বেলেগ মহিলাৰ সৈতে প্ৰেমত পৰিছে বা তেনেকুৱা ধৰণৰ প্ৰেম হৈছে। এতিয়া এই বিষয়টো মই অনিচ্ছাকৃতভাৱে এই ভিডিঅ'টো বনাইছোঁ, কাৰণ এই ভিডিঅ'টো বনাবলৈ কোনো কাৰণে মোৰ ইচ্ছা নাছিল। কিন্তু আজিও বা যোৱাকালিও মই কোকৰাঝাৰৰ পৰা যোৱাকালি জাষ্ট ঘৰত আহি পাইছোঁ, কিন্তু ৰাতিপুৱাই ধৰি লওক তেনে এজন ব্যক্তিকে লগ পাইছোঁ যিগৰাকী মানে ব্যক্তিৰ পত্নী মানে তেখেতৰ পৰা বিচ্ছেদ হোৱা নাই যদিও বেলেগত থাকিবলৈ লৈছে আৰু তেওঁ শুনামতে বেলেগ এজন পুৰুষৰ সৈতে তেওঁ সম্পৰ্ক স্থাপন কৰিছে। আজি এগৰাকী মহিলা আহিছে, যিগৰাকী মহিলাৰ স্বামী তেওঁ এজন ডাঙৰ অফিচাৰ, কিন্তু তেখেতে মানে বেলেগ এগৰাকী স্বামীহীন মানে স্বামী ঢুকোৱাৰ পিছত তেনেকুৱা এজন মহিলাৰ প্ৰেমত পৰিছে। প্ৰেমত পৰাৰ পিছত নিজৰ যিজন মূল মানে পত্নী, তেখেতৰ প্ৰতি কোনো গুৰুত্ব নাই, ল'ৰা ছোৱালীৰ প্ৰতি গুৰুত্ব নাই, কিন্তু সেই স্বামী নথকা মানে ক'বলৈ গ'লে ধৰি লওক বিধৱা লোকগৰাকীৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ পিছত এইফালে কোনো সম্পৰ্ক নাই, বা নিজৰ ল'ৰা ছোৱালীক যে চাব লাগে, নিজৰ ল'ৰা ছোৱালীক যে খোৱা বোৱা কিবা যোগান ধৰিব লাগে, তেনেকুৱা কোনো ধৰণৰ মানে মানসিকতা নোহোৱা হৈছে। গতিকে এইটো এটা সামাজিক ব্যাধি, এটা বেমাৰ। এতিয়া পৰকীয়া শব্দটো ভাঙি দিলে পৰ বুলি কোৱাৰ লগে লগে লোকৰ প্ৰেমত পৰা, যিজন লোকে বিবাহিত বা বিবাহিত হোৱাৰ পিছত কোনোবা এজনৰ স্বামী ঢুকাইছে, কোনোবা এজন পুৰুষৰ পত্নী ঢুকাইছে, কিন্তু তেওঁ বেলেগৰ আকৌ প্ৰেমত পৰিছে। প্ৰেমত পৰা মানুহজনো আকৌ বিবাহিত ল'ৰা ছোৱালী থকা। এতিয়া কোনোবা এজন পুৰুষৰ বিয়া পতাৰ পিছত তেখেতৰ পত্নী ঢুকাইছে, তাৰপিছত তেওঁ বেলেগ এগৰাকী ছোৱালীয়ে আকৌ জানি বুজি তেখেতৰ প্ৰেমত পৰি আকৌ এখন সংসাৰ পাতিছে, তাত একো বাধা কৰিব লগা নাই। কোনোবা এজন বিবাহিত মহিলাই স্বামী ঢুকাইছে, কিন্তু এজন মানে পুৰুষৰ সৈতে, অবিবাহিত পুৰুষৰ সৈতে, যুৱকৰ সৈতে প্ৰেমত পৰি বিবাহ হৈছে, তাত কোনো ক'বলগীয়া নাই। কিন্তু সমাজত হৈ আছে কি, আপোনালোকে মন কৰিব যে দুইগৰাকী বিবাহিত কিন্তু দুইগৰাকীয়ে আকৌ মানে ধৰি লওক বিবাহিত পুৰুষ এজনৰ সৈতে মহিলাগৰাকীৰ সম্পৰ্ক, পুৰুষজনৰ আকৌ কোনোবা এজন যুৱতীৰ সৈতে সম্পৰ্ক বা কোনোবা এজন মানে স্বামী নথকা বিধৱা লোকৰ সৈতে সম্পৰ্ক হৈছে, কিন্তু তেওঁ বিবাহিত, তেওঁৰ ল'ৰা ছোৱালী আছে। বা মহিলা এগৰাকীৰ বিবাহিত, কিন্তু তেওঁ বেলেগ এজন যুৱকক ভাল পায় বা প্ৰেমত পৰিছে, বা আন এজন মানুহৰ প্ৰেমত পৰিছে যিও আকৌ বিবাহিত। গতিকে এইবোৰ হৈছে সামাজিক ব্যাধি, এইবোৰ হৈছে অপশক্তি, যিবোৰ শক্তিৰ দ্বাৰা আমি নিজকে মানে নিজৰ কণ্ট্ৰলত ৰাখিব নোৱাৰোঁ, যাৰ বাবে এনেধৰণৰ কথা হয়। মানুহৰ জীৱনত যেতিয়া এনেধৰণৰ শনি ৰাহু কেতুৰ কিছুমান প্ৰভাৱ পৰে, মানুহৰ নিজৰ লোভ সামৰিব নোৱাৰা হয়, নিজৰ দেহ মন সামৰিব নোৱাৰা হয়। ক'ব নলগা কথা কৈছোঁ, কিন্তু তেনেকুৱা ধৰণৰ হোৱাটো দেখিবলৈ পোৱা যায়। এইটো এনেকুৱা ধৰণৰে হৈ আছে, কাৰণ এনেকুৱা মই কথা বিভিন্নজনে মোক কৈছে যে তেওঁ স্বামীয়ে তেখেতক বহুত বেছি মৰম কৰিছিলে, ভাল পাইছিলে, হয়, কিন্তু তেওঁ এতিয়া কিবা পাক চক্ৰত পৰি কোনোবা এজন আকৌ বিবাহিত মহিলাৰ সৈতে প্ৰেমত পৰিছে, যিটো আচলতে হোৱাৰ পিছত তেখেতে নিজৰ মূল ঘৰখনৰ প্ৰতি কোনো ধ্যান দিব পৰা নাই। এতিয়া এনেবোৰ ঘটনা আচলতে মই একদম সঁচা কথা ক'বলৈ গ'লে, ইয়াতে কোনো ধৰণৰ আপোনাক ভগৱানে একো কৰিব নোৱাৰে। এইটো আপোনাৰ এটা কুঅভ্যাস, বদ অভ্যাস। আপুনি নিজৰ দেহটোক, নিজৰ মনটোক আপুনি কণ্ট্ৰল কৰি বান্ধি ৰাখিব নোৱাৰাৰ বাবে, বা নিজৰ যিটো এটা কি বুলি ক'ম মানে
কি বুলি ক'বলৈ অকণমান মানে শাৰীৰিক প্ৰয়োজনীয়তা যিটো আপুনি কণ্ট্ৰলত ৰাখিব নোৱাৰে সেই কণ্ট্ৰলত ৰাখিব নোৱাৰাৰ কাৰণে এজন বিবাহিত পুৰুষ আন এগৰাকী বিবাহিত মহিলাৰ ওচৰলৈ যায় বা আন এগৰাকী বিবাহিত মহিলাও বেলেগ এজন যুৱক বা বিবাহিত পুৰুষৰ ওচৰলৈ যায় কিন্তু এইখিনি কৰাৰ ফলত দুখন যে ঘৰ ধ্বংসৰ হৈ যায় সেই কথাটো আপোনালোকে যিসকলে এনেবোৰ কৰি থাকে তেওঁলোকে কেতিয়াও ভাবি নাচায় যাৰ ফলত সংসাৰখন বচাবৰ কাৰণে মহিলা এগৰাকীও মোক ফোন কৰে বা নিজৰ সংসাৰখন বচাবৰ কাৰণে পুৰুষজনেও নিজৰ মানে পত্নী গুচি যোৱাৰ পিছতো ফোন কৰে যাতে তেওঁ উভতি আহিবলৈ কিবা এটা কৰিব লাগে কিন্তু মই যে কওঁ যে মোৰ হাতত তেনেকুৱা কোনো ধৰণৰ শক্তি নাই যে মই আপোনাৰ স্বামী বা স্ত্ৰীগৰাকীক উভতাই আনিব পাৰিম না মই বেজ-বেজালি কৰিব পাৰোঁ না মই বেজ-বেজালি বিশ্বাস কৰোঁ না মই বেজ-বেজালি সমৰ্থন কৰোঁ এইবোৰ কৰি বহুত মানুহে টকা খেদি শেষ হৈ যোৱা মোক মানুহবিলাকে কয় যে এই কামটোৰ কাৰণে মই বহুত লাখ টকা খৰচ কৰিলোঁ কিন্তু সুফল নাপালোঁ আজিও এগৰাকী মহিলা আহিছে তেখেতৰ স্বামী এগৰাকী মানে কি আৰু কি বুলি ক'ম যে উচ্চ পদস্থ বিষয়া কিন্তু তেওঁ আকৌ তেনেকুৱা ধৰণৰ কৰে তেওঁ মানে আশা কৰিছে যাতে মই তেখেতৰ মানে উভতাই আনি দিব পাৰোঁ কিন্তু মই কৈছোঁ সেইখিনি মোৰ হাতত শক্তি নাই সেইখিনি শক্তি আছে ভগৱানৰ সেইখিনি ভগৱানেই কৰি দিব পাৰিব সেইখিনি হনুমানজী আপুনি চৰণত যাওক তেওঁ আপোনাক সহায় কৰিব বা সেইখিনি সহায়ৰ যোগেদি আপোনাক ৰাস্তা দেখাব বাট পথ দেখাব আপোনাৰ তেখেতৰ মন সলনি কৰিব তেনেধৰণে আপোনাৰ সুফল পাব পাৰে কিন্তু এইটো মই ক'ব নোৱাৰোঁ যে কোনোবাই যদি মানে নিজৰ মনৰ পৰা কোনোবাই এগৰাকীক ভাল পাবলৈ লৈছে সেই ক্ষেত্ৰত আৰু অকণমান কথাটো বেলেগ হৈ যায় কাৰণ কাজিয়া পেচালো এটা কাৰণ যে নিজৰ পত্নীগৰাকীয়ে স্বামীক প্ৰতিটো কথাতে গালিগালাজ কৰি থাকে পত্নীৰ এনেকুৱা কিছুমান প্ৰয়োজনীয়তা আহি পৰে যিখিনি প্ৰয়োজনীয়তা হয়তো পুৰুষজনে নিজৰ উপাৰ্জনেৰে পূৰ্ণ কৰিব নোৱাৰে যাৰ ফলত তেওঁ মানে মানসিকভাৱে ভাগি পৰে যাৰ ফলত তেওঁ কেতিয়াবা বেলেগ এগৰাকী মানে ধৰি লওক তেওঁক মৰম কৰিব পৰা ভাল পাব পৰা মানুহ এগৰাকীৰ ওচৰলৈ গুচি যায় সঁচা কথাবিলাকহে কৈ আছোঁ ঠিক তেনেকৈ এগৰাকী পুৰুষৰ পৰাও মহিলাগৰাকী কেতিয়াবা আঁতৰি যায় কাৰণ পুৰুষগৰাকীয়ে কেতিয়াবা কিবা কাৰণে মদ চদ খায় গালিগালাজ কৰে মাৰপিট কৰে এগৰাকী মহিলাই যেতিয়া ঘৰখনত এটা প্ৰতিশ্ৰুতি দি অনা হয় যে তেখেতক মই সুখত ৰাখিম শান্তিৰে ৰাখিম কিন্তু আনি লোৱাৰ পিছত যেতিয়া সংসাৰ কৰাৰ উপৰিও আপুনি যেতিয়া মাৰধৰ কৰে বা গালিগালাজ কৰে বিনা কথাত আপুনি অত্যাচাৰ কৰে তেতিয়া সেই মানুহগৰাকীও কোনোবা এজন মানুহ যিজন মানুহে তেওঁক মৰম কৰিব পাৰে বুলি ভাবে বা কোনোবা এজন মানুহে মৰম কৰাৰ কিছু কথা ক'লে তেওঁ কিছু মানে মানসিকতা সলনি হৈ তেওঁৰ ফাললৈ ঢাল খাই যোৱাটো একো ডাঙৰ কথা নহয় গতিকে শুদ্ধ কৰিব লাগিব নিজকে আমি নিজক শুদ্ধ কৰিব লাগিব কিছুমান মানুহৰ চৰিত্ৰত দুখ থাকে সেই চৰিত্ৰ দুখ থকা মানুহখিনি বাদ দি বাকি কিছুমানক এনেবোৰ কথাৰ কাৰণে কিন্তু সংসাৰখন ভাঙি যোৱা দেখা পোৱা যায় গতিকে মই যিমানখিনি মানে অনুভৱ কৰিছোঁ কালি যিজন লোক আহিছিলে আপুনি কথাটো শুনিব কালি যিজন লোক আহিছিলে তেখেতৰ কথাটো এনেকুৱা আছিলে আপুনি শুনি পেলাই আচৰিত হ'ব যে তেওঁৰ পত্নীয়ে কিছু অপকৰ্মত লিপ্ত হৈছে বুলি মোক কৈছে যে তেওঁ মোক কৈছে যে মই জানিছোঁ যে মোৰ মানুহগৰাকীয়ে অলপ বেয়া কামত লিপ্ত হৈছে মানে সেইকাৰণে মই মানুহগৰাকীক ঘূৰাই আনিব বিচাৰোঁ আপুনি যাতে মোক সহায় কৰে তেতিয়া মোক তেওঁক প্ৰথম প্ৰশ্নটো কৰিছোঁ যে আপুনি উপাৰ্জন কি কৰে তেওঁ মোক কৈছে যে মই উপাৰ্জন হিচাপে একো নকৰোঁ দেউতাই পেঞ্চন পায় আৰু সেই পেঞ্চন পোৱা টকাখিনিয়ে মই চলোঁ আৰু কিন্তু দেউতাৰো পেৰালাইচিছ হৈ আছে দেউতাৰ অসুখৰ নামত টকাবোৰ খৰচ হয় এতিয়া কথাটো চাব এজন পুৰুষে বিয়া পাতি যেতিয়া আনে তেতিয়াতো কথাখিনি ঘৰখনক কি বুলি কৈ আনে যে তেখেতক পত্নীগৰাকীক সুখেৰে ৰাখিম শান্তিৰে ৰাখিম বা তেখেতক যিমানখিনি প্ৰয়োজনীয়তাখিনি পূৰ্ণ কৰিম কিন্তু যেতিয়া আপুনি অকৰ্মণ্য এলেহুৱা একো কাম নকৰে তেনেহ'লে আপুনি যেতিয়া ল'ৰা ছোৱালী দুটাকে জন্ম দিব সেই ল'ৰা ছোৱালী দুটা পঢ়া শুনাৰ খৰচ সেই ল'ৰা ছোৱালী দুটা কলৈ যাব খোৱা বোৱাৰ খৰচ কেনেকৈ পূৰ্ণ কৰিব আপোনাক পত্নীগৰাকীয়ে হয়তো কৈ থাকে যে আপুনি কিবা এটা কৰক আপুনি ভাল কাম কিবা এটা কৰক যাতে উপাৰ্জন হ'লে ঘৰৰ ল'ৰা ছোৱালী দুটা পোহপাল দিব পাৰোঁ কিন্তু আপুনি কথাখিনি শুনা নাই তেনেহ'লে আপোনাৰ পত্নীগৰাকী গুচি গৈছে হয় কিন্তু তেওঁ উপাৰ্জন কৰিব লাগিব মই এইটো কোৱা নাই যে তেওঁ বেয়া কামত উপাৰ্জন কৰিব কিন্তু তেওঁ সৎপথ লৈ পেলাই উপাৰ্জন কৰিব পাৰে কিন্তু কিছুমান মানুহৰ কথাটো এনেকুৱা যে সহজতে টকা লাগে সেই সহজত টকা লোৱাৰ কাৰণে কিছুমান মানে মানুহ তেনেধৰণৰ চৰিত্ৰ দুখত বেলেগ ফাললৈ গুচি যায় তেওঁ কৈছে যে মানুহগৰাকী আহিব নে নাই ঘূৰি মই কৈছোঁ আপোনাৰ মানুহগৰাকী ঘূৰি আহিব বুলি মই আপোনাক খাটাংকে গেৰাণ্টি দি দিব পাৰোঁ কিন্তু এটা কথা মই আপোনাক ক'ব পাৰোঁ যে আপুনি উপাৰ্জন কৰিব লাগিব আপুনি কিবা এটা কৰি দেখাওক
তেওঁ সুৰক্ষিত বুলি অনুভৱ কৰিব লাগিব যে তেখেতলৈ গ'লে মই সুৰক্ষা পাম তেখেতলৈ গ'লে ল'ৰা ছোৱালীকেইটাই মোক খাব পাৰিব তেখেতলৈ গ'লে মোৰ অসুখ অশান্তি হ'লে তেওঁ মোক কিবা এটা পিন্ধাব পাৰিব কিবা এটা দিব পাৰিব কিন্তু যদি আপুনি একোৱেই নকৰে তেনেহ'লে তেওঁ কি স্বাৰ্থত বা নিজৰ ল'ৰা ছোৱালীকেইটাক কি বুলি তেওঁ আনি পেলাই আপোনাৰ ওচৰত গতাই দিবহি কাৰণ আপুনি একোৱেই নকৰে নিজৰ ল'ৰা ছোৱালীকেইটাওতো লাষ্টত হাজিৰা কৰিব যাব লাগিব ভিক্ষা কৰিব যাব লাগিব সেই কথাটো আপুনি এজন সুস্থ মানুহ হিচাপে এজন সুস্থ সবল 40 বছৰীয়া মানুহে কিয় চিন্তা নকৰে যে মই কাম কৰি খাব লাগিব গতিকে এইবোৰ কথাৰ কাৰণে এনেবোৰ মানে বিপৰ্যয় হৈছে সমাজখনত বহু কথা আছে ক'ব লগা কিছুমান কথা মই যেহেতু আধ্যাত্মিকতাৰ ওপৰত ভিডিঅ'খিনি বনাওঁ হনুমানজীৰ কথাখিনি কওঁ এই কথাখিনিও কিন্তু এটাৰ লগত এটা সম্পৰ্ক আছে প্ৰভুৱে আপোনাক সহায় কৰিব ভগৱানে আপোনাক সহায় কৰিব বিভিন্ন কামত আপোনাক সহায় কৰিব আপোনাৰ বিপদ আপদত তেওঁ উদ্ধাৰ কৰিব কিন্তু এটা কথা আপোনাৰ কিছু দায়িত্ব আছে ঘৰখন বচোৱাত আপোনাৰ বহু পৰিমাণে দায়িত্ব আছে গতিকে সেইখিনি কৰক মই আশা কৰোঁ আপোনাৰ লগত কেতিয়াও এনেবোৰ কাম নহওক আৰু মই এনেকুৱা হৈছে মই কৈছোঁ যে ডাক্তৰ ইঞ্জিনিয়াৰ পৰা আদি কৰি সকলোখিনি লোকেই তেনেকুৱা ধৰণৰ অপকৰ্মত লিপ্ত হৈছে পৰকীয়া প্ৰেমত লিপ্ত হৈছে বহুজনে বহুত মোক মানে আপুনি মোৰ মেছেজবোৰ চালে মানে মই গম পাওঁ মই কাৰো নাম ক'ব নিবিচাৰোঁ কোনো কথা ক'ব নিবিচাৰোঁ কাৰণ সেইখিনি মোৰ আচলতে উদ্দেশ্য নহয় মই কাৰণ গোটেই আপোনাৰ বুলি নহয় কোনোবা এজন নিৰ্দিষ্ট মানুহৰ বুলি নহয় গোটেই সমাজখনতে আপোনাৰ নিজৰ গাঁওখনতে তেনেকুৱা ধৰণৰ হৈ আছে নিজৰ ঘৰখনতো হয়তো পৰিয়ালবৰ্গত কোনোবাই তেনেকুৱা কৰি আছে বুলি আপুনি জানে কিন্তু আপুনি মাত মাতিব নোৱাৰে কাৰণ আজিকালি বহুত কথা এনেবোৰ কথা চিধাকৈ মাত মাতিলে অকণমান মানে বিপদ হয় গতিকে মই এটা কথা পৰামৰ্শ দিব পাৰোঁ আপোনালোকে ভগৱানৰ ওচৰত যাব পাৰে হনুমানজীৰ ওচৰত যাব পাৰে যিজনৰ পত্নী পৰকীয়া প্ৰেমত পৰিছে যিজনৰ স্বামী পৰকীয়া প্ৰেমত পৰিছে আপোনালোকে প্ৰত্যেকটো মঙ্গলবাৰে আপোনালোকে হনুমান মন্দিৰত যাব পাৰে হনুমান মন্দিৰত গৈ নিজৰ মনৰ কথাখিনি তেখেতক খুব আতুৰভাৱে ক'ব পাৰে যে আপোনাৰ লগত এনেকুৱা হৈছে কিন্তু এটা কথা আপুনিও আপোনাৰ স্বামী বা পত্নীৰ প্ৰয়োজনীয়তাখিনি পূৰ্ণ কৰিব লাগিব কাজিয়া পেচাল কৰিব নালাগিব আকৌ অহাৰ পিছত যদি আপোনাৰ কাজিয়া পেচাল কৰি আকৌ একে ধৰণৰ হৈছে তেতিয়া কিন্তু উচিত নহ'ব বা একেবাৰে আপোনাক তেওঁ সহায় কৰিব নোৱাৰে কাৰণ আপোনাৰ মনটো আপুনি কোন আপুনি কেনেকুৱা তেওঁ আগতেই জানে কাৰণ তেওঁ অন্তৰ্যামী কাৰণ বজৰংগ বাণখনত লিখা আছে যে अब विलम्ब के ही कारण स्वामी कृपा करहु उर अंतर्जामी যে তুমি ইমানখিনি কাম কৰিব পাৰা সকলোকে ৰক্ষা কৰিব পাৰা মোক কিয় ৰক্ষা কৰিব নোৱাৰা সেই অন্তৰ্জামী তুমি মোক কৃপা কৰা আপোনাক কৃপা কৰিব তেওঁ কিন্তু আপুনি সেইখিনি কাম কৰিব লাগিব যে মঙ্গলবাৰে আপোনালোকে হনুমান মন্দিৰ যাব চামলি তেলৰ মানে চাকি এগছ জ্বলাব চাকি গছ জ্বলাই ঘৰৰ নিগেটিভিটিখিনি দূৰ হ'বৰ কাৰণে আপোনালোকে এটা লং তাতে দিব লং দি হনুমান মন্দিৰত আপোনালোকে চালিচাখন এবাৰ বহি হ'লেও হ'ব বা থিয় হৈ হ'লেও হ'ব আপুনি পাঠ কৰক মই আপোনালোকক কথা দিব পাৰোঁ যে আপোনাৰ স্বামী বা আপোনাৰ পত্নী ঠিক হৈ যাব বা আপোনালোকৰ মংগল হ'ব ঘৰখন আকৌ সংসাৰিক জীৱনটো আপোনালোকৰ সুখময় হ'ব গতিকে এইটো এটা খুব ডাঙৰ সমস্যা আমাৰ সমাজত আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে আৰু কথাখিনি শুদ্ধ নে অশুদ্ধ আপোনালোকে মানে নিজে বিচাৰ বিবেচনা কৰি মোক ভিডিঅ'তে জনাব কমেণ্ট কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ ধন্যবাদ ভালে থাকিব